নমস্কাৰ জিটি পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট সম্পৰ্কীয় এটি বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে যেহেতু জিটি পিজিটিৰ টেট কাম ৰিক্ৰুটমেণ্ট অনুষ্ঠিত হৈ গৈছে আৰু ৰিজাল্ট কেতিয়া দিব তাক লৈ আমি অপেক্ষা কৰি আছোঁ। আজি মুখ্যমন্ত্ৰী মহোদয়ে তাক লৈ গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰিছে। তেখেতে উল্লেখ কৰা অনুসৰি জুন মাহৰ 5 তাৰিখে ইয়াৰ প্ৰভিজনেল লিষ্ট প্ৰকাশ পাব, অৰ্থাৎ জিটি পিজিটিৰ প্ৰভিজনেল লিষ্ট প্ৰকাশ পাব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিসকল এই কেণ্ডিডেটৰ নাম প্ৰকাশ পায় তেওঁলোকৰ এটি ভেৰিফিকেশ্যন হ'ব আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু ইতিমধ্যে ইয়াৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে জনাই থৈ দিছে যে কি অক্টোবৰ মাহত এপইণ্টমেণ্ট দিয়া হ'ব। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। তেখেতে কি বক্তব্য দাঙি ধৰিছিল আহকচোন সেই কথাখিনি শুনিবৰ কাৰণে চেষ্টা কৰোঁ। মোক আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে পিজিটি আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম। 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যিসকলৰ ডকুমেণ্টছ জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম। অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব? উত্তৰ 5 জুন তাৰিখে দিব।